আজিকালি স্বাৰ্থ নাথাকিলে কোনেও কাৰো খবৰ নাৰাখে। স্বাৰ্থ শেষ হোৱাৰ পিছত মানুহৰ কথা কোৱাৰ ধৰণো সলনি হৈ যায়। তিনিটা বস্তু পুনৰ উভতি নাহে: সময়, কথা আৰু সুযোগ। তিনিটা বস্তু হেৰুওৱা উচিত নহয়: শান্তি, সততা আৰু আশা। তিনিটা বস্তু পতন নিশ্চিত: ঘৃণা, অসত্য আৰু অহংকাৰ। তিনিটা বস্তু খুবেই দামী: আত্মবিশ্বাস, ভালপোৱা আৰু বন্ধুত্ব। নিজৰ ঘৰখন দেখিবলৈ ভালেই হওক বা বেয়াই হওক, নিজৰ ঘৰখনৰ দৰে সুখ আৰু শান্তিময় ঠাই পৃথিৱীৰ কোনো ৰাজমহলতো পাবলৈ নাই। এজাক মিছলীয়া মানুহৰ মাজত থাকি সময়বোৰ নষ্ট কৰাতকৈ নিজৰ লগত সময় কটোৱা বেছি ভাল। কাৰোবাক হৰুৱাবৰ বাবে নহয়, নিজক জিকাবৰ বাবে যুদ্ধ কৰক। মানুহে কয়, পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয়, কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম।